নমস্কাৰ, মই নীলোৎপল শইকীয়া আপোনালোক সকলোকে এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এই ভিডিঅ'টো বনাইছোঁ আমাৰ অসম চৰকাৰৰ 35,000 পোষ্টৰ জইনিং ডেটৰ ওপৰত ভিত্তি কৰি। কাৰণ মই এনেকুৱা ভিডিঅ' আজি বনোৱাই নাই, ৰিজাল্ট দিয়াৰ পাছৰ পৰা এনেকুৱা ধৰণৰ ভিডিঅ' বনোৱা নাই। আৰু দুদিনমান হ'ল মুখ্যমন্ত্ৰী মহোদয়ে এইটো বিষয়ত ক'লে জইনিঙৰ সন্দৰ্ভত। আৰু এটা আমাৰ টেটসকলৰ মানে LP হ'ব খুব সম্ভৱ, প্ৰাথমিক পৰ্যায়ৰ যি শিক্ষক নিযুক্তি আছে তেওঁলোকৰ ৰিজাল্ট দিয়া নাই। সেই ৰিজাল্টটো এই অক্টোবৰ মাহৰ শেষৰ ফালে দিব, হয়তো 29-30 মানে আমাৰ অক্টোবৰ তাৰিখে অক্টোবৰৰ ৰিজাল্ট দি দিব। গতিকে সেই ৰিজাল্টটোক লৈ ৰিজাল্টটো যিহেতু কমপ্লিট হোৱা নাই, সেইটো কাৰণে আমাৰ এপইণ্টমেণ্টৰ ডেট কোনো এটা একো ডিপাৰ্টমেণ্টৰ দিয়া নাই। সেইখিনি অক্টোবৰৰ শেষৰ ফালে পালেহি আৰু কেইদিন আছে, 4-5 দিন আছে। গতিকে এইখিনি যেতিয়া ৰিজাল্ট দিয়া হ'ব, প্ৰায় 5,000মান পোষ্ট আছিলে প্ৰাথমিক পৰ্যায়ৰ খুব সম্ভৱ। গতিকে এইখিনি পোষ্টৰ ৰিজাল্ট দিয়াৰ পাছতে নৱেম্বৰ 1-2 তাৰিখ মানৰ পৰা ডিপাৰ্টমেণ্টবিলাক চিলেক্ট কৰিব ADRE। কোনে কোনটো পোষ্টত পাইছে নাপাইছে, থাৰ্ড গ্ৰেডে হ'লে কোনটো পোষ্টত পাইছে, ক'ত যাব, তেওঁ কোনটো বিভাগত পাব, ফ'ৰ্থ গ্ৰেডে হ'লে ক'ত যাব, ক'ত নাযাব, এনেকুৱা ধৰণৰ ডিপাৰ্টমেণ্টবিলাক চিলেকশ্যন হ'ব। চিলেকশ্যন হোৱাৰ পিছতে তেওঁলোকৰ এপইণ্টমেণ্ট ভাগৰ মানে চিলেকশ্যন হোৱাৰ পিছতে এপইণ্টমেণ্ট এটা ডেট ফিক্স কৰিব। অসম পুলিচৰো সকলোৱেতো গম পালে ABত পাইছে, UBত পাইছে, তেওঁলোকৰো একো ডিপাৰ্টমেণ্ট চিলেকশ্যন নহয়। গতিকে সকলোখিনি যেতিয়া কমপ্লিট হ'ব, হয়তো নৱেম্বৰ শেষৰ ফাললৈ এপইণ্টমেণ্ট ভাগ দি দিয়া হ'ব। নৱেম্বৰ লাষ্ট উইক নহ'লেও সেই 25-26 কিবা এটা মানে নৱেম্বৰ 20 তাৰিখ মানৰ পাছত আমাৰ এপইণ্টমেণ্ট ভাগ দি দিয়া হ'বগৈ। আৰু তোমালোকৰ সেই এপইণ্টমেণ্ট ভাগ দিয়াৰ হিচাপত হয়তো এখন ডাঙৰ সভা আয়োজন কৰিব গুৱাহাটীতে, তাত সকলো আহিব লাগিব। এটা স্পেচিয়েল মমেণ্ট হয় সেইটো সকলোৰে বাবে, এটা বিশেষ দিন। সেই দিনটোতে এপইণ্টমেণ্ট দিব পায় 35,000 পোষ্টৰ। আৰু 35,000 পোষ্টৰ 35,000 কেণ্ডিডেটক হাতে হাতেতো দি নিদিয়ে, বচা বা কিবা এটা হিচাপত দিব প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰে, বা হাই ৰেংকত কোনজন আছে কি নাছে তেনেকুৱা হিচাপত দিব। আৰু সকলোকে এপইণ্টমেণ্ট কেইজনমানক দিব। বাকী দিয়াৰ পাছতে ইভিনিং টাইমত হয়তো সেইদিনাখনেই মিটিংখন হৈ যোৱাৰ পাছতে তেওঁলোকে মুকলি কৰি দিব আমাৰ এপইণ্টমেণ্টৰ লিংক, অৰ্থাৎ এপইণ্টমেণ্ট মোবাইল এটা ডাউনলোড কৰিব পাৰিবা। চিম্পুল কথা, ইয়াত বিশেষ আৰু এইটো সন্দৰ্ভত ইমান ভিডিঅ' বনাই হয়তো মই ইমান নাভাবোঁ আৰু, কাৰণ নৱেম্বৰ 20 তাৰিখ মানৰ পাছতে তোমালোকে এপইণ্টমেণ্টৰ ডেট পাই যাবা। আৰু এতিয়া 1-2 তাৰিখ মানৰ পৰা ADRE তোমালোকৰ কোনটো পোষ্টত কোনে ক'ত জইনিং পাব নাপাব, কোনটো ডিপাৰ্টমেণ্টত চিলেকশ্যন হৈছে নহৈছে, সেইখিনি ডিপাৰ্টমেণ্টে কামবিলাক চলাই থাকিব। আৰু খালি তোমালোকে নৱেম্বৰ 20 তাৰিখ মানৰ পাছতে তোমালোকে এপইণ্টমেণ্টৰ ডেট পাই যাবা। আৰু এপইণ্টমেণ্টো সেই তেতিয়াই তোমালোকে পাবা, যোনদিনাখন তোমালোকৰ এপইণ্টমেণ্টৰ ডেট বা তাৰিখ ধাৰ্য কৰে, সেইদিনাখনে তোমালোকে ইভিনিং টাইমত হয়তো এপইণ্টমেণ্টৰ বাবে লিংক এক্টিভেট কৰি দিব পাৰে, মানে ডাউনলোড কৰিব পাৰিবা। গতিকে বিশেষ ইমানেই কথা আছিল। আৰু আমাৰ অসম পুলিচ কামাণ্ডো সকলোৱে হ'ব এপইণ্টমেণ্ট, সেইটো চিন্তা কৰিবলগীয়া বিষয় নহয়, সকলোৱে দিব 35,000 পোষ্টৰ। আৰু সেইদিনাখনে হয়তো নতুন ভেকেঞ্চিৰ বাবে ঘোষণা কৰিব, যোনদিনাখন আমাৰ নতুন মানে এপইণ্টমেণ্ট দিয়া হ'ব, নিউ ভেকেঞ্চি যি আহিব। নৱেম্বৰৰ শেষৰ ফালে যিহেতু তেওঁ কৈছে, নৱেম্বৰ শেষৰ ফালে নিউ ভেকেঞ্চি আহিব বুলি যিহেতু কৈ আছে, নৱেম্বৰত আহিব বুলি কৈ আছে। গতিকে নৱেম্বৰ 20 তাৰিখ মানৰ পাছতে তোমালোকৰ এপইণ্টমেণ্টৰ ডেট পাই যাবা। যোনদিনাখন এপইণ্টমেণ্ট দিব, য'ত মিটিং হ'ব, তাতে তোমালোকৰ নিউ ভেকেঞ্চিৰ কথা কৈ দিব। আৰু হয়তো তোমালোকৰ নৱেম্বৰ শেষৰ উইকমানলৈ তোমালোকৰ নিউ ভেকেঞ্চি এপ্লাই হৈ যাব। আৰু বাকী অসম পুলিচৰ কিবা জইনিঙৰ বাবে ক'ত কি লাগে নালাগে, A to Z এটা মোৰ ফুল ডিটেইলছ ভিডিঅ' বনাই থৈছোঁ, ডেছক্ৰিপশ্যনৰ লিংক আছে, ভিডিঅ'টো চাবা। কিবা যদি প্ৰয়োজনীয় বস্তু লাগে, কিবা জইনিঙৰ টাইমত তোমালোকক কিবা বেগ লাগে, কিবা লাগে, জোতা লাগে, পেন লাগে, চোলা লাগে, এইবিলাক যদি অৰ্ডাৰ কৰিব বিচাৰিছা, মোৰ ডেছক্ৰিপশ্যনটো ভালদৰে চেক কৰা, বেগ এটা দেখা পাবা, সেইটো ক্লিক কৰাৰ পিছত অসংখ্য বস্তু পাই যাবা, ডিছকাউণ্টত পাবা, খুব কম মূল্যতে। এতিয়া কিন্তু ফেষ্টিভেলৰ ছিজন যিহেতু চলি গ'ল, তথাপিও ডিছকাউণ্টবিলাক চলি আছে, মোৰ পৰা ল'লে মানে আৰু ডিছকাউণ্ট হ'ব। গতিকে তেনেকুৱা নিচিনা কথা, ডেছক্ৰিপশ্যন চেক কৰি ভালকৈ কিবা লাগিলে জইনিঙৰ বাবে যদি প্ৰয়োজনীয় কিবা আছে তেতিয়াহ'লে ল'ব পাৰিব। সকলোখিনি পাবা, কেৱল বেগ আছে বুলি সকলোখিনিয়ে পাবা, যি বিচাৰা সকলোৱে পাবা মোৰ ফালৰ পৰা। আৰু নিউ ভেকেঞ্চি সেই আমি নৱেম্বৰ শেষৰ ফালে সেই দিনটোতে গম পাম, ক'ত কিমান দিয়ে, কোনটো তাৰিখত এপ্লাই হ'ব নহ'ব। যোনদিনাখন এপইণ্টমেণ্ট দিয়া হ'ব বৰ্তমান এই 35,000 পোষ্টৰ, সেই ডেটটোতে আমি গম পাম। যোনদিনাখন মিটিং হ'ব সেই দিনাখনে মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিব। আৰু সেইদিনাখনো আমি এপইণ্টমেণ্ট ভাগো ডাউনলোড কৰিব পাৰিম। বৰ্তমান যি 35,000 পোষ্টৰ ৰিজাল্ট চিলেক্টেড প্ৰাৰ্থীয়ে ৱেইট কৰি আছে। বাকী ইমানখিনি কথা আছিল, ভিডিঅ'টোত ক'লোঁ, নিশ্চয় বুজি পালা। গতিকে ইমানেই আছিল, ধন্যবাদ।